দক্ষিণ কামৰূপৰ পলাকবাৰী সমষ্টিৰ এখন মধ্য ইংৰাজী বিদ্যালয় নাম খোখাপাৰা এম ই স্কুল। জনজাতীয় লোকেৰে পৰিপূৰ্ণ অঞ্চলটোত এই বিদ্যালয়খন অতি গুৰুত্বপূৰ্ণ, কিন্তু ছাত্ৰ ছাত্ৰীৰ অনুপাতে বিদ্যালয়খনত নাই শিক্ষক। বৰ্তমান বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৭৫ গৰাকী। তাৰ বিপৰীতে শিক্ষকৰ সংখ্যা মাত্ৰ ২ গৰাকী। জানিব পৰা মতে, শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিয়ে ৰামপুৰ শিক্ষা খণ্ডৰ খণ্ড শিক্ষা বিষয়াৰ ওচৰত বহুবাৰ আবেদন নিবেদন কৰিছে, কিন্তু কোনো ফল নধৰিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে ৰাজ্যৰ শিক্ষাখণ্ড বহু উন্নত হোৱা বুলি মেলে মিটিঙে কৈ ফুৰে। ৰাজ্যৰ শিক্ষাখণ্ডৰ সকলো অভাৱ দূৰ কৰাৰ ক্ষেত্ৰত কৃপণালি কৰা নাই বুলিও কয়, কিন্তু বাস্তৱ ক্ষেত্ৰত যে ওলোটা ছবি তাৰেই প্ৰমাণ এয়া খোখাপাৰা এম ই স্কুলে। জনজাতীয় অঞ্চলটোৰ শিক্ষাৰ অভাৱ দূৰ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে, সেয়া হ'ব লক্ষণীয়। শ্ৰী জিতেন্দ্ৰ ৰাভা। বৰ্তমান এতিয়া দুজনেই আছিল। বিঅ' বাইদেউ তাৰমানে এমাহৰ আগতে দুজনে দিলে, কিন্তু বিঅ' বাইদেউ আকৌ সেইকেইজনে ইতিমধ্যে ট্ৰেন্সফাৰ কৰি লৈ গ'ল। বৰ্তমান আমি এতিয়া দুজন থাকিলে, বাইদেউ এজন এই গৰৈমাৰীৰ পৰা তেখেতে হৈ আছে, মেচিয়েল ট্ৰেন্সফাৰ হৈ আছে। বাকী তেখেতে পাৰ্মানেণ্ট, কিন্তু মই এজন টিউটৰহে। গতিকে টিউটৰ হৈও কিন্তু এতিয়া মই ছায়েন্স মেথছ চববিলাকে শিকাব লগা হৈছে। বহুত অসুবিধা হৈছে। স্কুলখন চলা ল'ৰা ছোৱালীবিলাকক চালে বেয়াই লাগে। মানে কি ক'ম, চৰকাৰে যদি এইবিলাক কথা চিন্তা নকৰে কেনেকৈ হ'ব? কাৰণ বহুতে কয় যে এই পিছপৰা অঞ্চলত অহা যোৱাৰ অসুবিধাৰ কাৰণে তেখেতসকলে তাৰমানে আমাৰ ইয়াৰ গাঁৱত থাকিব নিবিচাৰে। তেওঁলোকে মানে ৰাস্তাৰ কাষতহে সকলো যাব বিচাৰে। তেনেকুৱা উদাহৰণ আমি বহুত স্কুলত দেখা পাইছোঁ। খুব দিয়া নে কি বুলি কৈছিলে, খটিয়ামাৰি। তাতে ষ্টুডেণ্ট আছে ৬-৭জন, কিন্তু টিচাৰ আছে 7জন। চাওকচোন, কিন্তু আমাৰ ইয়াত আছে 72 ষ্টুডেণ্ট, কিন্তু এতিয়া বৰ্তমান এজনে টিচাৰ। মইতো নাই বুলিয়ে ধৰি লওক, কাৰণ আমাক চৰকাৰে টিউটৰ নাম দিছে, কিন্তু টিউটৰ হিচাপে থাকিলেও এনেকুৱা এটা কাম কৰিব লাগিছে, 3টা বজালৈকে থাকিব লগা হৈছে, 9টা বজাত প্ৰেজেণ্ট হয়। গতিকে কি ক'ম নোৱাৰোঁ, চৰকাৰে এইবিলাক চিন্তা চৰ্চা কৰিব লাগে। শিক্ষামন্ত্ৰীক কি ক'ব? শিক্ষামন্ত্ৰীক এইটোৱে ক'ব বিচাৰিছোঁ, তেখেতে আমাৰ স্কুলখনৰ ল'ৰা ছোৱালীক চিন্তা কৰি ইমিডিয়েটলি তাৰমানে আমাক ইয়াতে পাৰ্মানেণ্ট টিচাৰ দিয়াৰ কাৰণে মই তেখেতক আহ্বান জনাইছোঁ। পৰীক্ষাৰ এতিয়া মই চাইছিলোঁ, মই মেথছ, ছায়েন্স, আছামিজ আৰু ছ'চিয়েল বিজ্ঞানো ছ'চিয়েল ছায়েন্সো শিকাব লগা হৈছে। কোনফালে শিকাম? এতিয়া বহীবিলাক আছে, পেইণ্টিং হৈছে। বাইদেউ এতিয়া মেথছ লৈছে, বহি চাবই পৰা নাই। তেনেকেই হৈ আছে। এইকেইটা ভাবিছোঁ কালি পৰহি চাম, চাই পেলাই ল'ৰা ছোৱালীবিলাক দিবই লাগিব বহীবিলাক। পৰীক্ষাত কেনেকুৱা অসুবিধাটো হয়েই আপোনাৰ 6টা ছাবজেক্ট। গতিকে 6জনৰ প্ৰত্যেকটা ছাবজেক্টৰ এখন থাকে। 3টা ক্লাছৰুমত বাইদেউ এফালে গ'লে থাকিবই নোৱাৰোঁ, তেনেকুৱা অসুবিধা হৈ যায়। বহুত অসুবিধা হৈ আছে। গতিকে চৰকাৰে এই সংক্ৰান্তত অতি সোনকালে আমাৰ বিদ্যালয়খনত যাতে টিচাৰ দি শৈক্ষিক পৰিৱেশ এটা গঢ়ি উঠে, সেইটোকে মই কামনা কৰিছোঁ। ক্লাছৰুম আছে, ক্লাছ আছে আমাৰ 3টা, ক্লাছ 6, 7, 8। খণ্ডৰ সভাপতি, ইখন বিদ্যালয়ত সভাপতি হোৱাৰ পৰা সঁচাই বৰ মই নিজকে লজ্জিত অনুভৱ কৰিছোঁ। লজ্জিত অনুভৱ এইকাৰণে কৰিছোঁ যে এই বিদ্যালয়খনৰ যিটো শৈক্ষিক পৰিৱেশ, এতিয়া ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক যিটো থাকিব লাগে শিক্ষক নাই। চাব, আমাৰ ইয়াত মাত্ৰ স্থায়ীভাৱে এজন শিক্ষক আছে, বাকী এজন আমি টিউটৰ দিছিলে। টিউটৰ এজন আছিলে আমি বেষ্ট স্কুল লাদুগুৰি প্ৰাথমিক বিদ্যালয়ত, তেখেতক বেষ্ট স্কুলত দিছিল লাদুগুৰি প্ৰাথমিক বিদ্যালয়ত। কিন্তু আমি তেওঁলোকক অনুৰোধ কাকতি মিনতি বিঅ' বাইদেউৰ লগত আলোচনা কৰি তেখেতক আমি এই বিদ্যালয়খনলৈ লৈ আহিছোঁ। তেখেতে এই বিদ্যালয়খনলৈ আহি যিমান কষ্ট কৰিব লগা হৈছে, এজন টিউটৰ হিচাপে সঁচাই দুখ লগা। তেওঁলোকেতো আজি দৰমহা পায় কিমান 12,000 নে 13,000 টকা তেওঁ দৰমহা পায়। তথাপিতো তেওঁ সেই ধনীপাৰাৰ পৰা আহি ডেইলি তেওঁলোকে কোনোদিনে ক্ষতি নকৰাকৈ ইয়াত আহি স্কুলত তেওঁলোকে এটেণ্ড কৰে আৰু ল'ৰা ছোৱালীক ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁ সঁচাই ইমানখিনি কষ্ট কৰিছে। তেখেতক আমি জিতেন চন্দ্ৰ ৰাভাদেৱক আমি ধন্যবাদ দিব লাগিব। আজি চাওক, ৰেচলেশ্যনৰ কথা কয় আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই, যে ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ কথা কয় তেওঁলোকে। কিন্তু চাব, খটিয়ামাৰি এখন এম ই স্কুল আছে, তাত 8জন ছাত্ৰ ছাত্ৰী আছে, তাত আছে শিক্ষক 7জন নে 6জন। গতিকে চাওক, আমাৰ জনজাতীয় এৰিয়াত যদি তেনেকুৱা স্কুল এখন থাকিলেহেঁতেন, সেই স্কুলখন নিশ্চয় বন্ধ হৈ গ'লেহেঁতেন। কিন্তু আমাৰ জনজাতীয় এৰিয়াত আজি আমাৰ এই খোখাপাৰা এম ই স্কুলত 75জন ছাত্ৰ ছাত্ৰী থকাৰ বিপৰীতে মাত্ৰ এজন শিক্ষক আছে। গতিকে এই কথাবিলাক আমাৰ
শিক্ষা বিভাগে যাতে আমাৰ দৃষ্টিগোচৰ হয়, আমি কোৱা কথাখিনি যাতে মাননীয় শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগুৰ আগত যাতে কথাখিনি দৃষ্টিগোচৰ হয়, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। আৰু মাননীয় শিক্ষামন্ত্ৰীৰ ডাঙৰীয়াক আমি কাতৰে অনুৰোধ কৰিছোঁ, আমাৰ ল'ৰা ছোৱালীখিনি ভৱিষ্যতৰ কথা চিন্তা কৰি যাতে উন্নতি পলমে তেওঁ ব্যৱস্থা লয়, যাতে আমাৰ এই বিদ্যালয়খনত মানে ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকখিনি যাতে অতি সোনকালে নিযুক্তি দিয়ে। এতিয়া হিন্দী শিক্ষক নাই, বিজ্ঞান শিক্ষক নাই, এই পষ্টবিলাক খালী হৈ আছে। তেওঁলোকে এই পষ্টবিলাক যাতে উন্নতি পলমে আমাক দিয়ে আৰু আমাক দি আমাৰ মহৎ উপকাৰ কৰে, তাৰ কাৰণে আমি তেখেতক অনুৰোধ জনাইছোঁ। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই কথাখিনি অনুৰোধ ৰাখিছোঁ। শিক্ষামন্ত্ৰীক আমি যেনেদৰে কথাখিনি কৈছোঁ, ঠিক তেনেদৰে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই কথাখিনি অনুৰোধ কৰিছোঁ, তেখেতেও যাতে আমাৰ এই কথাবিলাক অলপ আমাৰ প্ৰতি দয়া কৰে, তাৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ।